ধুনীয়া 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 এনেকা লাগি আছে আমি এটা বহুত পুৰণা গাঁও এটাত আহিছোঁ আৰু ইয়াৰে থকা যোনবোৰ মানে মানুহ সিহঁতৰ ঘৰৰ ভিতৰত সোমাই সোমাই আমি এক্সপ্ল'ৰ কৰি আছোঁ যে আছে কি ইয়াৰে ভিতৰত এনেকুৱা লাগি আছে hello mic testing 1 2 3 and welcome back to my YouTube channel and good afternoon from Haflong roomor bhitor pura to etu ami ahilu দেখা পাইছে লাষ্ট ব্লগত আমি ট্ৰেইনত আহিলোঁ কি এনেকুৱা ধুনীয়া আৰু এতিয়া আমি ৰুমত আহিলোঁ ৰুমটো চাওক একবাৰ এচিও দিছে বাট এচি নালাগে ঠাণ্ডা যি হওক তো আহিলোঁ গোটেই ফ্ৰেছ ট্ৰেছ হ'লোঁ হৈ কিনে এতিয়া আমি যাম গোটেই হাফলংটো টুৰ কৰিম তাৰ আগতে কিবা খাই লওঁ কাৰণ ৰাতিপুৱা ভালকৈ একো খানা দানা হোৱা নাই গোটেই ট্ৰেইনৰ জাৰ্ণি দেখাই পাইছে তেনেকুৱা তো যাওঁ খানা দানা খাওঁ খানা দানা খাই লৈ কিনে গোটেই হাফলং যিমানখিনি পাৰোঁ য'ত য'ত আমি যাম বুলি ভাবিছোঁ তাতে যাম গৈ কিনে এক্সপ্ল'ৰ কৰিম টিল দেন ভিডিঅ'টো চাই থাকিব কিবা আজি বেলেগ কৰিব ট্ৰাই কৰিম লেটছ গ' আগতে খানাটো খাই লওঁ আহিলোঁ খানাটো খাওঁ খানাটো কি বঢ়িয়া খানা চাই লওক একবাৰ পুৰা ভাত দালি আলু বইল পাপড় চব্জি দালি মাংস আলু পিটিকা চব খানাটো খাই যদি ওলাই কিনে যাম গোটেইটো তো আমাৰ গোটেই খোৱা লোৱা শেষ এতিয়া বঢ়িয়াকৈ আমি গোটেই যাতে হাফলংকো ট্ৰেভেল কৰোঁ আমি কিহত যাম চাওক অটো আমাৰ অটো বুকিং সব বস্তু বুকিং কোনো টেনশ্যন নাই বঢ়িয়াকৈ যাম বঢ়িয়াকৈ গোটেইটো এক্সপ্ল'ৰ কৰিম লেটছ গ' তো আমি এটা গৈ আছোঁ বঢ়িয়াকৈ অটোত বহি কেনে একদম বঢ়িয়াকৈ তো ফাৰ্ষ্ট আমি যাম বাৰ্ড ছুচাইড পইণ্টত গৈ কিনে তাতে গোটেই এৰিয়াটো এক্সপ্ল'ৰ কৰিম তাৰপিছত আমি পৰা যাম জাতিংগা ভিলেজত যাম তাৰপিছত সেইখিনি গোটেই এক্সপ্ল'ৰ কৰিম তাৰপিছত কাৰণ সেইটো আমি তাতে আগতে কাৰণ কিয়তো সেইটো অলপমান দূৰ হয় তো সেইখিনি বস্তু এক্সপ্ল'ৰ কৰাৰ পিছত আমি আকৌ এইফালে ৰিটাৰ্ণ আহিম তো অলপমান ডিষ্টেঞ্চ আছে আগতে তাতে যাওঁ সেইখিনি গোটেই শেষ কৰোঁ তাৰপিছত আকৌ আমি ৰিটাৰ্ণ বেক আহিব লাগিব তো আমি আহি পালোঁ জাতিংগা বাৰ্ড ছুচাইড পইণ্ট বুলি কয় এইটোক বাট এটা লিখা আছে বাৰ্ড ৱাচ টাৱাৰ তো দি আণ্ডাৰ ডিমা হাছাও টুৰিজিম কালি এনেকৈ ওপৰত যাম এতিয়া বঢ়িয়াকৈ ওপৰত যাম আৰু নাজানো 50 মিটাৰ্ছ ওপৰত যাব লাগিব ভাল লাগিছে দেখাত যাওক এইফালে যাব লাগিব আজি মানে এইটো ব্লগত যিমানখিনি পাৰোঁ সিমানখিনি এক্সপ্ল'ৰ কৰিব ট্ৰাই কৰিম আৰু যোনখিনি পাহাৰৰ যোনখিনি ভিউ আছে এনেকুৱা ধুনীয়া মানে মই ক'ব নোৱাৰোঁ মই এক্সপ্ৰেছ কৰিব নোৱাৰোঁ ইমানে বেছি ধুনীয়া মই যিমান পাৰোঁ সিমান দেখাব ট্ৰাই কৰিম আৰু ভিডিঅ'টো গোটেইখিনি চাব তেতিয়াহে গম পাব স্কিপ কৰি দিলে গম নাপায় ইয়াতে আহি এটাই বস্তু গম পাইছোঁ যদি আপোনাৰ হিল চাইড যদি ঘূৰিব মন আছে ইয়াতে আহক আৰু এক্সপ্ল'ৰ কৰক কেনেকুৱা ধুনীয়া ওপৰত যাই কিনে চাব লাগিব জন্নত একদম জান্নাত বেলেগ লেভেলৰ জন্নত এইটো তো এইটো এৰিয়া আছিল বাৰ্ড ছুচাইড পইণ্ট আৰু এইটো এটা ভিউ পইণ্ট এটা বনোৱা হৈছে দাদাই কৈ দিব যে কিয় এইটো মানে বাৰ্ড ছুচাইড পইণ্ট বুলি কোৱা হয়
মানে যেতিয়া চৰাইবিলাক আহে প্ৰথম কেইজনী ইয়াতে মৰিছিলে অ'কে তেতিয়াৰ পৰা সেইটো মানে এটা স্মৃতিৰ কাৰণে বাৰ্ড চুইচাইড প্লেচ বুলি টাৱাৰটো বনালে মানে অ'কে মানে হিচাপ মতে গোটেই এৰিয়াটোতে আগতে এনেকুৱা হৈছিলে আৰু এইটো এটা পইণ্ট এটা বনাইছে কাৰণ চবে মানে চাব নোৱাৰে নহ'লে বস্তুটো সেইটো কাৰণে এইটো এটা ভিউ পইণ্ট এটা বনোৱা হৈছে স্মৃতিৰ কাৰণে এটা ভিউ পইণ্ট বনোৱা হৈছে তো এইটোকে বাৰ্ড চুইচাইড পইণ্ট বুলি কোৱা হয় তো ইয়াৰে এইখিনি এক্সপ্ল'ৰ কৰিলোঁ কেনেকুৱা কি হয় গম পাইছে এতিয়া আমি যাম এথেনিক ভিলেজ ইয়াৰ পৰা আৰু কমচে কম 4-5 কিলোমিটাৰমান দূৰত আছে তো তাতে যাওঁ এতিয়া গৈ কেনে সেইটো এৰিয়া এক্সপ্ল'ৰ কৰিম ধুনীয়া 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 দিছ ইজ দ্য বিউটি অফ আছাম লেটছ গ' তো ফাইনেলি আমি আহি পালোঁ এথেনিক ভিলেজ এইটো হৈ গ'ল এণ্ট্ৰি গেট বঢ়িয়াকৈ এইটো এথেনিক ভিলেজৰ হেৰি এতিয়া ইয়াৰ পৰা আমি ধুনীয়াকৈ তললৈকে এনেকৈ নামি যাম লেটছ গ' তো আহি পালোঁ আমি এথেনিক ভিলেজ ইয়াতে বহুত কিবা কিবি ন'টিচ লগোৱা আছে এইখিনিও চাই লওঁ বঢ়িয়াকৈ তো ইয়াৰ পৰা ভিতৰত এথেনিক ভিলেজ গোটেইখিনি যাওঁ ভিতৰত এক্সপ্ল'ৰ কৰোঁ ধুনীয়াকৈ ইয়াৰে যোনটো পৰিৱেশটো আছে ইমান বেছি ঠাণ্ডা আৰু ইমান বেছি মানে শান্তি মানে পূৰা হৈ হাল্লা নাই একো নাই গোটেইটো মই ঘূৰিলোঁ মানে এতিয়ালৈকে যিমানখিনি ঘূৰিছোঁ গোটেই ঠাণ্ডা একদম হৈ হাল্লা নাই একো নাই বঢ়িয়া লাগি আছে ঘূৰি কেনে মোৰ এইমাত্ৰ ভয়ত বুকুটো কঁপি উঠিছে কিয় কঁপি উঠিছে কাৰণ মই দূৰৰ পৰা ভ্লগ বনাই থাকোঁতে কিবা এটা বস্তু দেখা পাইছোঁ আৰু এতিয়া মই সেইটো বস্তু ওচৰত গৈ আছোঁ আৰু কি হয় কেনেকৈ আছে এইটো চাওক এনেকুৱা যদি কোনোবাই যদি থিয় হৈ থাকে তো ভয় খাবলৈ নাই মানুহ গোটেই আগতে কেনেকৈ মানুহ ইয়াতে থাকিছিলে মানে এনেকুৱা টাইপ কেনেকুৱা ভিতৰত কি ধুনীয়াকৈ বনোৱা আছে মই দেখাব ট্ৰাই কৰোঁ এইটো ইয়াতে খানা দানা বনোৱা বহা মোৰ ভয় লাগিছে ভাঙি কেনে নপঢ়িলে হ'ল বেক চাইড আগৰ দিনৰ মানুহবোৰে মানে ভিলেজত থাকিলে এনেকুৱাকৈ থাকিছিলে আৰু ইয়াতে বহুত বেলেগ বেলেগ ঘৰ বনোৱা আছে কাৰ্বি কটেজৰ ভিতৰত সোমাম যাম ভয় লাগে বে এনেকুৱা লাগি আছে আমি এটা বহুত পুৰণা গাঁও এটাত আহিছোঁ আৰু ইয়াৰে থকা যোনবোৰ মানে মানুহ সিহঁতৰ ঘৰৰ ভিতৰত সোমাই আমি এক্সপ্ল'ৰ কৰি আছোঁ যে আছে কি ইয়াৰে ভিতৰত এনেকুৱা লাগি আছে ইয়াতে প্ৰত্যেকটো জনগোষ্ঠীৰেই নিজৰ হেৰি বনোৱা আছে মানে সৰু সিহঁতে আগতে কেনেকৈ আছিলে আদিম যুগত কেনেকুৱা কাপোৰ পিন্ধিছিলে গোটেইখিনি বস্তু ইয়াতে থ্ৰু আৰ্ট বুজোৱা হৈছে এইটো চাওক মানে পুটুককৈ যদি কোনোবা দেখা পায় ভয় লাগি যাব মোৰ নিজৰো ভয় লাগি গৈছে যে এইটো কি কেনেকুৱা টাইপ মানে অহাৰ পিছতে গম পাইছোঁ এইটো এটা ভাল কটেজ তো গম পাম এইটোত কিবা এটা বেলেগ বস্তু থকা যেন গম পাইছোঁ
মাই গড এইটো হ'ল মহৰ মাথা মানে মহ সেইটো আৰু এইটো হ'ল এইটো গম পোৱা নাই গাহৰি মাথা হে না আৰে হয় হাত এই যে এইটো গাহৰি মাথা পাগলা হৈছে এই যে গাহৰি মাথা এইটো বাপৰে আৰু এইবোৰ এটাও আৰ্টিফিচিয়েল নহয় এইবোৰ গোটেই অৰিজিনেল হয় প্ৰত্যেকটো ঘৰত আছে বহুত কিবা কিবি আছে প্ৰত্যেকটো ঘৰত আছে সব অৰিজিনেল আৰু এণ্টিক বস্তু বেলেগ একদম টোটেলি বেলেগ দেখা পালে ভয় লাগি যায় তো এতিয়া এটা ভিউ পইণ্ট চাব আহিছোঁ সবচে বেষ্ট ভিউ পইণ্ট দেখাই আছোঁ ৰ'ব বহুতে বেছি বেষ্ট আব্ৰাহাম ভিউ পইণ্ট ওপৰত চাওক একবাৰ এইটো ভিউ পইণ্ট এতিয়ালৈকে মোৰ সবচে বেছি ভাল লাগিছে মই ইমেজিনো কৰিব নোৱাৰোঁ ডেট আমাৰ অসমত ইমানে বেছি ধুনীয়া জেগা আছে বহুতে বেছি বেলেগ বহুতে বেছি ধুনীয়া আৰু গোটেই শান্তি মানে তো এতিয়া আমি আৰু এটা ধুনীয়া স্পটত আহিলোঁ স্পটটো মই দেখাই দিওঁ আপোনালোকক ৱাও এইটো হ'ল হাফলং চিটিৰ ভিতৰত হেংগিং ব্ৰিজ আৰু এইটো কোৱা হয় লেক হাফলঙৰ এইটো মেইন বহুতে বেছি ফেমাছ লেক হয় এইটো আৰু এইটো ইয়াৰে হেংগিং ব্ৰিজ বহুতে বেছি ধুনীয়া তো আমি আহিলোঁ এতিয়া বহুতখিনি জেগা এক্সপ্ল'ৰ কৰিলোঁ আপোনালোকে দেখা পাইছোঁ লগত এতিয়া আমি অলপমান আহিছোঁ মাৰ্কেট এৰিয়াত আজি ছেটাৰডে হয় আজি বোলে ইয়াতে বোলে মাৰ্কেট বহে বোলে মাৰ্কেট গুচিয়ে গ'ল মাৰ্কেট গুচি গ'ল এইটোৱে মাৰ্কেট ৱেলকাম টু হাফলং মাৰ্কেট তো আমি হেংগিং ব্ৰিজ গ'লোঁ হেংগিং ব্ৰিজ ঘূৰি মেলি আকৌ আহিলোঁ আকৌ আহি কিনে টাউন সোমাই কিনে এতিয়া আমি বহুতে এটা ধুনীয়া জেগাত আহিছোঁ চকলেট খাই আছোঁ মই ধুনীয়া জেগাত আহিছোঁ মই দেখাই আছোঁ কি হয় এইটো এক্সেক্টলি ৱেলকাম টু দ্য বিগেষ্ট চাৰ্চ অফ হাফলং চিটি তো এতিয়া আমি আহিছোঁ আৰু এটা স্পটত আৰু এটা চাৰ্চত এটা আহিছোঁ চাৰ্চটোৰ নাম কেম্পই চাৰ্চ টেম্পই চাৰ্চ তো ইয়াতেও যাওঁ এইটো বোলে বহুত ডাঙৰ আৰু বহুত ধুনীয়া চাৰ্চ হয় তো গৈ কিনে চাওঁ কেনেকুৱা ধুনীয়া হয় তো ফাইনেলি আমি আহিলোঁ এইটো চাৰ্চতো এতিয়া সেইটো লাষ্ট টাইমৰ চাৰ্চটো বন্ধ আছিলে এতিয়া বেলেগ এটা চাৰ্চ এইটো আৰু বেছি ডাঙৰ ইয়াতে আহোঁ ভিতৰত সোমাওঁ বলক বহুতে ধুনীয়া বহুত ধুনীয়া তো এইখিনি আছিল মোৰ গোটেই হাফলং টুৰৰ ব্লগ
যোনটোত মই যিমান পাৰিছোঁ সিমান গোটেইখিনি একদিনত হাফলংটো এক্সপ্ল'ৰ কৰিব ট্ৰাই কৰিছোঁ। ক'ত গ'লোঁ আমি জাতিংগা গ'লোঁ, বাৰ্ড ছুচাইড পইণ্ট গ'লোঁ, এথেনিক ভিলেজ গ'লোঁ, দেন হাফলঙৰ যোনটো ফেমাছ লেক আছে তাত গ'লোঁ, য'ত আপোনাৰ হেংগিং ব্ৰিজ আছে, দেন মাৰ্কেট গ'লোঁ, মাৰ্কেটত অলপমান চালোঁ, তাৰপিছত যোনটো ফেমাছ 100 বছৰ পুৰণা চবচে ডাঙৰ চাৰ্চ আছে তাতে গ'লোঁ, দেন আৰু এটা চবচে পুৰণা যোনটো চাৰ্চ আছে তাতেও গ'লোঁ। তো যিমানখিনি পাৰিছোঁ সিমানখিনি এক্সপ্ল'ৰ কৰিব ট্ৰাই কৰিছোঁ মাত্ৰ একদিনত। তো এইখিনি আছিল মোৰ গোটেই হাফলং টুৰৰ জাৰ্ণি। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একদম বেছি নাপাহৰিব, কাৰণ ছাবস্ক্ৰাইব কৰিলেহে মই বেলেগ জেগাত আৰু বেছিকৈ যাব পাৰিম, তেতিয়া এটা জোচ এটা আহিব, সেই জোচটো লাগে, জোচটো ইম্পৰ্টেণ্ট হয়। ত' টিল দেন টাটা, বাই বাই, লগ পাইছোঁ বেলেগ ব্লগত, বাই দিছোঁ, বাই বাই।